আপোনালোকে যদি কিবা কাৰণত ভাবিছে যে জুবিন গাৰ্গক সাধাৰণ মানুহে পাহৰি পেলাব, তেতিয়াহ'লে কম আপোনালোক মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। আৰু যদি আপোনালোকে ভাবিছে জুবিন গাৰ্গ নেখেই হওক বা জুবিন গাৰ্গৰ অনুগত অনুগামী ঘনিষ্ঠসকলকেই হওক টকা দি মেনেজ কৰি বিষয়টো তল কৰিব পাৰিব, তেতিয়াহ'লে আকৌ কৈছোঁ আপোনালোকৰ দৰে মূৰ্খ আৰু এই অসমত নাই। কাৰণ নিৰ্বাচনৰ পূৰ্বে যদি জুবিন গাৰ্গৰ ন্যায় প্ৰদান নকৰে, তেতিয়াহ'লে মোৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে 10,000 টকা দলিয়াই ওলাই আহিব জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতি দিছপুৰ কঁপাই তুলিব। নাভাবিব 10,000 টকাৰে জুবিনৰ আৱেগক আপোনালোকে ঢাকি ৰাখিব পাৰিব। নেশত টকা দিছে, নেশৰ মানুহখিনিৰ লগত আপোনালোকে হয়তো সম্পৰ্ক ৰাখিছে, কিন্তু অসমৰ লাখ লাখ জুবিন অনুৰাগী যিয়ে এতিয়াও বুকুত চপৰিয়াই চপৰিয়াই হাহাকাৰ কৰি উঠে এই ভোগালী বিহুত প্ৰতি মুহূৰ্তে মুহূৰ্তে যাৰ কথা অনুভৱ কৰে, সেইসকল মানুহক এনেকৈ মূৰ্খ সজাব নোৱাৰিব। ক'ৰ পৰা ক'লৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ বিষয়টো। হয়তো আপোনালোকে এনেকুৱা এটা সুযোগ লৈছে, মানুহবিলাকে ক'বলৈ এতিয়া বন্ধ কৰিছে। সামাজিক মাধ্যমত বৰ বিশেষ চৰ্চা নাই জুবিন গাৰ্গৰ ন্যায়ক কেন্দ্ৰ কৰি, সেইকাৰণে ভাবিছে জুবিন গাৰ্গৰ অধ্যায়টো ইমানতে শেষ হৈছে। নহয়, এই অধ্যায়টো কোনো কাৰণত শেষ হ'ব নোৱাৰে যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি নাপায়, যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে ৰাইজে আশা কৰা ধৰণে শাস্তি নাপায়, তেতিয়ালৈকে জুবিন গাৰ্গক কোনেও নাপাহৰে। জুবিনৰ ন্যায় সম্পৰ্কে কোনেও অন্য ফালে নাযায়। হয়তো ভাবিছে বিশিষ্ট ব্যক্তিসকল মনে মনে থাকিল, গায়ক গায়িকাসকলে গানক লৈ ব্যস্ত থাকিল, বহাগৰ আগে আগে বচা বচা কিছুমান গায়ক গায়িকাক অনুদান দি দিলে হৈ গ'ল, চৰকাৰী অনুষ্ঠানলৈ মাতিলে হৈ গ'ল। যদি ভাবিছে তেনেকৈ, সেয়া আপোনালোকৰ মূৰ্খামি। কাৰণ লাখ লাখ জনতাৰ বুকুৰ পৰা জুবিন গাৰ্গ নোহোৱা হৈ যাব নোৱাৰে। জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক এৰি নিদিয়ে। জনতাৰ ভিয়াৰ আমঠু এটা শক্তিশালী কণ্ঠ জুবিন গাৰ্গক হত্যা কৰা বা হত্যাৰ অভিযোগত অভিযুক্তসকলে এতিয়া উকিল লৈছে, দামী দামী উকিল। এই যে বহুতে কৈ আছে কোন দোষী কোন নিৰ্দোষী, ওকালতি যে কৰি আছে, এই যে কৈ থকা হৈছে অমৃত প্ৰভা নিৰ্দোষী, আপোনাৰ দিগন্ত ভাৰতীৰ পত্নীও ওকালতি কৰিছে অমৃত প্ৰভা নিৰ্দোষী। একাংশ সমাজৰ তথাকথিত বিশিষ্ট বুলি ভবা লোকে ওকালতি কৰি আছে অমৃত প্ৰভা নিৰ্দোষী। আমি কৈছোঁ কেনেকৈ নিৰ্দোষী, আটাইতকৈ দোষী তেওঁ। এইকাৰণে তেওঁ বাকীবিলাকে সাগৰত সাঁতুৰি আছিল। হয়তো সাঁতুৰি থকাৰ বাবে জুবিন গাৰ্গৰ অৱস্থাটো কি হৈছিল চকুত পৰা নাছিল। ধৰি ল'লোঁ, যদিও এওঁলোকে পৰিকল্পিতভাৱে গোটেই কামবোৰ কৰিছে, ধৰি ল'লোঁ, কিন্তু এওঁতো কেমেৰাৰে ফটো উঠাই আছিল, মোবাইলেৰে ৰেকৰ্ডিং কৰি আছিল, এওঁতো চকুৰ এটা জুবিনৰ ওপৰতে নিবদ্ধ হৈ আছিল। আমি যেনেকৈ দেখিছোঁ জুবিন গাৰ্গক ভিডিঅ'ত, তেনেকৈ তেওঁ দেখিছে, তাতকৈ বেছি ভালকৈ দেখিছে। তাৰপিছত তেওঁ কি সচেতন নহ'ল? এই গোটেই কাৰবাৰটো যদি চোৱা হয়, মেইন মানুহ এই মহিলাগৰাকী আৰু নেপথ্যত আছে গোটেইবিলাক। আৰু যে ৭৫ মিনিট যে পেলাই থৈ দিয়া হৈছে, সেই ৭৫ মিনিটত তেওঁলোকে পৰিকল্পনা যুগুত কৰিছিল কি কৰা হ'ব, কেনেকৈ গোটেই বিষয়টোক অন্য ৰূপ দিয়া হ'ব, অন্যফালে নিয়া হ'ব, কাৰ কি ভূমিকা হ'ব, কোনে কোনে সহযোগ কৰিব, গোটেই কথাবোৰ আলোচনা কৰা হৈছিল সেই ৭৫ মিনিটত। গতিকে এই কথাবোৰ লক্ষ্য কৰক। আৰু হয়তো সেই ৭৫ মিনিটৰ পৰিকল্পনা মতে প্ৰাগ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণক এই অমৃত প্ৰভাই ভিডিঅ'ৰ ক্লিপবোৰ দিছিল। আৰু সঞ্জীৱ নাৰায়ণে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো বাতৰিযোগে ঘোষণা কৰিছিল যে তাত স্কুবা ড্ৰাইভিঙত তেওঁৰ মৃত্যু হৈছিল। বিষয়বোৰতো তাৰপিছত কি হ'ল প্ৰত্যেকেই জানে। গতিকে এই গোটেই কাৰবাৰটো এনেই এৰি দিয়া নহ'ব, এৰি নিদিয়ে, অসমৰ ৰাইজে এৰি নিদিয়ে। আপোনালোকে যিমানেই মেনেজ কৰিবলৈ চেষ্টা নকৰক, যাকেই মেনেজ কৰিবলৈ চেষ্টা নকৰক, অসমৰ লাখ লাখ জুবিন অনুৰাগীক মেনেজ কৰিব নোৱাৰে। যদি নিৰ্বাচনৰ আগত জনতাই বিচাৰি থকা ন্যায় নাপায়, তেতিয়াহ'লে নিৰ্বাচনৰ আগত আপোনালোকৰ সকলো প্ৰলোভনক ভৰিৰে গচকি মোহাৰি আপোনালোকে দিয়া আঁচনিবোৰ দলিয়াই জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব। তেতিয়া আপোনালোকৰ হাতত কৰিবলৈ একোৱেই নাথাকিব। আমি আজিয়েই ক'লোঁ। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক। আমি জুবিন গাৰ্গক নাপাহৰোঁ। যিয়েই নাহক, যিয়েই নকৰক, প্ৰতিটো দিনেই জুবিন গাৰ্গৰ কথা পাতিম, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ শাস্তিৰ দাবী তুলিম। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কাংক্ষিত শাস্তি নাপায়, তেতিয়ালৈকে আমি এনেকৈ কৈ যাম। কাৰণ জুবিন গাৰ্গে বহুত মানুহৰ মুখা খুলি থৈ গ'ল।
বহুত সাহিত্যিক সাংবাদিকৰ মুখা লাজ লগাকৈ খুলি থৈ গ'ল। কেৱল আমি তেওঁলোকক এতিয়া ধিক্কাৰ দিব লাগে আৰু এইসকল ব্যক্তি আজীৱন অসমীয়া সমাজখনত ঘৃণিত হৈ থাকিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।